নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, মই তোমালোকক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল। আজি আমি ক্লাছ 6ৰ সমাজ বিজ্ঞান বিষয়টোৰ পাৰ্ট 4 পৃথিৱীৰ প্ৰধান মণ্ডলসমূহৰ প্ৰশ্ন উত্তৰকেইটা আলোচনা কৰিবলৈ গৈ আছোঁ। তো ব'লা আমি প্ৰশ্ন উত্তৰকেইটা আলোচনা কৰোঁ। পৃথিৱীৰ প্ৰধান মণ্ডলসমূহ। 1 নম্বৰ কৈছে উত্তৰ লিখা। ক প্ৰশ্নটো, পৃথিৱীৰ প্ৰধান 4টা মণ্ডল কি কি? উত্তৰটো হ'ব স্থলমণ্ডল, জলমণ্ডল, জীৱমণ্ডল আৰু বায়ুমণ্ডল। খ নম্বৰ প্ৰশ্নটো কৈছে পৃথিৱীৰ প্ৰধান মহাদেশবোৰৰ নাম কি? উত্তৰটো হ'ব এছিয়া, ইউৰোপ, আফ্ৰিকা, উত্তৰ আমেৰিকা, দক্ষিণ আমেৰিকা, ওচেনিয়া আৰু এণ্টাৰ্কটিকা। গ নম্বৰ কৈছে দক্ষিণ গোলাৰ্ধত থকা মহাদেশখনৰ নাম কি? উত্তৰটো হ'ব এণ্টাৰ্কটিকা। ঘ নম্বৰ বায়ুমণ্ডলৰ বিভিন্ন স্তৰবোৰৰ নাম কি? উত্তৰটো হ'ব ট্ৰপস্ফিয়াৰ, ষ্ট্ৰেটোস্ফিয়াৰ, মেছ'স্ফিয়াৰ আৰু থাৰ্মস্ফিয়াৰ। ঙ নম্বৰ প্ৰশ্নটো কৈছে জীৱৰ বাবে বায়ুমণ্ডলত কি প্ৰয়োজনীয়? উত্তৰটো হ'ব অক্সিজেন প্ৰয়োজনীয়। প্ৰথম 6 নম্বৰ প্ৰশ্নটো মহাদেশৰ আৰু মহাসাগৰবোৰৰ নাম কি? উত্তৰটো মহাদেশসমূহৰ নাম হ'ল এছিয়া, ইউৰোপ, আফ্ৰিকা, উত্তৰ আমেৰিকা, দক্ষিণ আমেৰিকা, ওচেনিয়া আৰু এণ্টাৰ্কটিকা। আৰু মহাসাগৰসমূহৰ নাম হ'ল প্ৰশান্ত মহাসাগৰ, আটলাণ্টিক মহাসাগৰ, ভাৰত মহাসাগৰ, উত্তৰ মহাসাগৰ আৰু দক্ষিণ মহাসাগৰ। দ্বিতীয় 6 নম্বৰ প্ৰশ্নটো কৈছে জীৱমণ্ডলত মানুহে কি কি পৰিৱৰ্তন সাধন কৰিছে? উত্তৰটো হ'ব বিভিন্ন প্ৰাকৃতিক দুৰ্যোগ যেনে ভূমিকম্প, বানপানী, আগ্নেয়গিৰি আদিৰ পৰিৱৰ্তন সাধন কৰিছে। 2 নম্বৰ কৈছে চমু উত্তৰ লিখা। ক নম্বৰ এছিয়া মহাদেশৰ পৰা ইউৰোপক পৃথক কৰা পৰ্বতমালাটোৰ নাম কি? উত্তৰ হ'ব ইউৰাল পৰ্বতমালা। খ নম্বৰ শতকৰা হিচাপত বায়ুমণ্ডলত আটাইতকৈ বেছিকৈ থকা উপাদানবিধ বা আটাইতকৈ বেছিকৈ থকা বায়ুৰ উপাদানটোৰ নাম কি? সেইটো হ'ব নাইট্ৰজেন। ঘ নম্বৰ প্ৰশ্ন কঠিন শিলেৰে গঠিত পৃথিৱীৰ প্ৰধান মণ্ডলটো কি? স্থলমণ্ডল। ঘ নম্বৰ প্ৰশ্ন আটাইতকৈ বৃহৎ মহাদেশখন হ'ল কি মহাদেশ? এছিয়া মহাদেশ। তো ছাত্ৰ ছাত্ৰীসকল, আমি কুৱেশ্যন এনচাৰকেইটা আলোচনা কৰিছোঁ। তোমালোকে এইবোৰ শিকিবা, এইবোৰ পৰীক্ষাত আহিব, বহুত ইম্পৰ্টেণ্ট হয়। তো তোমালোকে ভালকৈ পঢ়িবা। তোমালোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ। আৰু লগতে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিবা, লাইক কৰিবা আৰু লগতে ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰিবা। বহুত বহুত ধন্যবাদ।